চাওক এই মুহূৰ্তলৈকে যিকেইটা জব্দকৃত মহ সেই মহকেইটা কিন্তু আমি এই মুহূৰ্তলৈকে দেখা নাই কালি এইখিনি স্থানতে সেই 400 মহ সেই বিশেষ ৰেলখনত লৈ আহিছিল ফৰিদকাবাদৰ পৰা উত্তৰ প্ৰদেশৰ ফৰিদকাবাদৰ পৰা সেই মহখিনি লৈ অনা হৈছিল আৰু এজন ব্যক্তিয়ে সেই মহখিনি সৰবৰাহ কৰিছিল আমি ইয়াৰ পূৰ্বে গৰু সৰবৰাহৰ ঘটনা আমি দেখিবলৈ পাইছিলোঁ বিভিন্ন সময়ত গাহৰি সৰবৰাহৰ ঘটনা দেখিবলৈ পাইছিলোঁ কিন্তু এইবাৰ মহ সৰবৰাহ হৈছে যেতিয়া গো মাংস যেতিয়া নিষিদ্ধ হৈছে ৰাজ্যত তেতিয়া মহ সৰবৰাহ হৈছে আৰু মহ এই যিখিনি মহ সেই মহখিনি ইয়াৰ পৰা মেঘালয়লৈকে লৈ যোৱাৰ পৰিকল্পনা আছিল কিন্তু এই মুহূৰ্তলৈকে সেই মহখিনি নিশাৰ ভাগত কলৈলৈকে স্থানান্তৰ কৰা হ'ল সেই যিখিনি মহ সেই মহখিনি এতিয়ালৈকে কিন্তু সন্ধান আমি দেখিবলৈ পোৱা নাই কাৰণ আমি কালি বিয়লিৰ ভাগত যেতিয়া সেই মহখিনি জব্দ কৰা হৈছিল আৰু তাৰ পাছত এতিয়া কিন্তু সেই জব্দকৃত মহখিনি নাই কাৰণ কালিৰ নিশাৰ ভাগত যেতিয়া জব্দ কৰা হৈছিল তেতিয়া সেই মহখিনিৰ উপযুক্ত নথিপত্ৰ দিব পৰা নাছিল আৰু যাৰ বাবে সেই মহখিনি জব্দ কৰিছিল আৰু এই মুহূৰ্তলৈকে সেই জব্দকৃত মহখিনি আচলতে কলৈ গ'ল জব্দকৃত মহখিনি কলৈকে স্থানান্তৰ কৰা হ'ল সেই মহখিনি সন্দৰ্ভত কিন্তু আমি কোনো কথাই গম পোৱা নাই আৰু মই দেখুৱাইছোঁ বিজি গুদামৰ এইটো স্থানতে কালি জব্দ কৰা হৈছিল 400টা মহ 400টা মহ উত্তৰ প্ৰদেশৰ পৰা অনা হৈছিল 400 মহৰ এই মুহূৰ্তলৈকে সন্ধান কিন্তু নাই লক্ষণীয়ভাৱে সেই মহকেইটা আচলতে কলৈ গ'ল মহকেইটা ক'ত স্থানান্তৰ কৰা হ'ল কালি যিহেতু সেই মহকেইটাৰ কোনো ধৰণৰ নথিপত্ৰ দেখুৱাব পৰা নাছিল আৰু এজন বিশেষ ব্যক্তিয়ে সেই মহখিনি লৈ আনিছিল আৰু সেই মহখিনিৰ সন্ধান এই মুহূৰ্তলৈকে নাই মই যদি এই সামগ্ৰিক দৃশ্যটো দেখুৱাওঁ এই মুহূৰ্তত যদি সামগ্ৰিক দৃশ্যটো দেখুৱাওঁ তেতিয়াহ'লে এইটো স্থানতে RPFে ৰেল আৰক্ষীয়ে সেই মহখিনি জব্দ কৰিছিল দুটা কেইবাটাও 20টা ডবাত যিখিনি মহ জব্দকৃত মহ সেই মহখিনি লৈ অনা হৈছিল আৰু মুছাৰফ নামৰ এজন ব্যক্তিয়ে সেই মহখিনি সৰবৰাহ কৰা বুলি ইয়াৰ যিসকল ৰেলখনৰ যিসকল কৰ্মচাৰী সেই কৰ্মচাৰীসকলে সেই কথা উল্লেখ কৰিছে মুছাৰফ এতিয়া মুছাৰফৰ সন্ধান পোৱা নাই মুছাৰফ আচলতে কোন সেই মুছাৰফক লৈও বহু প্ৰশ্নই উদ্বেগ হৈছে আৰু PMS এণ্টাৰপ্ৰাইজ নামৰ সেই প্ৰতিষ্ঠানটো মুছাৰফৰ যিটো PMS এণ্টাৰপ্ৰাইজ সেই প্ৰতিষ্ঠানটোৰ জৰিয়তে সেই মহখিনি অনা হৈছিল এতিয়া জব্দকৃত মহখিনি আচলতে কলৈ গ'ল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু মহখিনিৰ সন্ধান মহখিনি আচলতে ক'ত আছে তাক লৈ এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে আৰু আমি যিহেতু এই ভিজি গুদামৰ এইটো স্থানতে কালি যিটো স্থানত সেই মহখিনি জব্দ কৰিছিল সেইটো স্থানত উপস্থিত হৈছোঁ আৰু সেই বিশেষ ৰেলখন আমি দেখিবলৈ পোৱা নাই আৰু সেই জব্দকৃত মহখিনিও দেখিবলৈ পোৱা নাই আমি সেই জব্দকৃত মহখিনিৰ সন্ধানত আছোঁ আৰু পৰৱৰ্তী সময়ত সামগ্ৰিকভাৱে মহখিনি আচলতে জব্দ কৰি কলৈ লৈ নিয়া হৈছে সেই মুছাৰফ নামৰ সেই ব্যক্তিজন আচলতে ক'ৰ সেই বিশেষ এণ্টাৰপ্ৰাইজটোৰ নামত যিহেতু মহখিনি সৰবৰাহ কৰিছিল সেই মহখিনিৰ যিসমূহ নথিপত্ৰ লাগে বৈধ নথিপত্ৰ দেখুৱাব পৰা নাছিল আৰু যাৰ বাবে জব্দ কৰিছিল এতিয়া সামগ্ৰিক বিষয়টো কোনফালে ঢাল খায় আচলতে মহখিনি কলৈ নিয়া হয় মহখিনি জব্দ কৰি আচলতে কোন জেগাত স্থানান্তৰ কৰা হয় বা এই গোটেই বিষয়টো কোনফালে ঢাল খায় পৰৱৰ্তী সময়ত জনাব পৰা যাব হয় ৰবিউল আন এটা প্ৰসংগ জানিব বিচাৰিম বৰ্তমান সময়ছোৱালৈকে নথিপত্ৰৰ যিহেতু সন্ধান লাভ কৰা নাই বা উপযুক্ত নথিপত্ৰৰ কোনো অস্তিত্বই আৰক্ষীয়ে লাভ কৰা নাই ইয়াৰ পৰৱৰ্তী সময়ত কিদৰে ব্যৱস্থা হাতত লোৱা হ'ব কি সবিশেষ তথ্য আছে আপোনাৰ হাতত চাওক যে বিভাগীয় গোটেই বিষয়টো যিহেতু জব্দ কৰা হৈছে ৰেল আৰক্ষীয়ে জব্দ কৰিছে ইয়াতে বৈধ নথিপত্ৰ যিহেতু দেখুওৱা নাই খবৰ ওলাইছে যে ইয়াৰ পৰা মেঘালয়লৈ সৰবৰাহ কৰা হ'ব এতিয়া গোটেই ব্যৱস্থাটো আচলতে তেওঁলোকৰ নীতি নিয়মৰ ভিতৰত জব্দকৃত মহখিনি ক'লৈ স্থানান্তৰ কৰা হয় তাৰ মহখিনিৰ গৰাকী কোন সেই সকলো কথা পৰৱৰ্তী সময়ত স্পষ্ট হ'ব এইটো প্ৰাৰম্ভিক অৱস্থাত যিটো মহখিনি জব্দ কৰিছে এতিয়া জব্দ কৰাৰ পাছত মহখিনিৰ গৰাকী কোন মহখিনি কলৈকে নিয়া হৈছিল সকলো কথা জলজল পটপটকৈ স্পষ্ট হ'ব হয় আৰু সৰবৰাহকাৰীটোৰ বিৰুদ্ধে নিশ্চয়কৈ আৰক্ষীয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে ৰবিউল নিশ্চিতভাৱে যেহেতু গোটেই বিষয়টো তদন্তৰ আওতাত আছে কোনে মহখিনি সৰবৰাহ কৰিছিল মুছাৰফ নামৰ সেই ব্যক্তিজনৰ নাম উত্থাপন হৈছে তেওঁৱে মহখিনি সৰবৰাহ কৰা বুলি PMS নামৰ যিটো PMS এণ্টাৰপ্ৰাইজ নামৰ যিটো
প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানটোৰ নামত সেই মহখিনি অনাৰ খবৰ ওলাইছে এতিয়া সেই মুছাৰাফ আলী কোন আচলতে সেই মুছাৰাফক বিচাৰিও আৰক্ষীয়ে অভিযান চলাব বা মুছাৰাফৰ বিৰুদ্ধেও আৰক্ষীয়ে হয়তো গোচৰ ৰুজু কৰিব কাৰণ এটা দুটা মহ নহয় 400টা মহ 20টাকৈ ডবাত সেই মহখিনি উত্তৰ প্ৰদেশৰ পৰা সৰবৰাহ কৰিছে এই সৰু ঘটনা হৈ থকা নাই আচলতে এই গোটেই বিষয়টোক লৈ আৰক্ষীয়ে সূক্ষ্মভাৱে তদন্ত আৰম্ভ কৰিব আৰু তদন্তৰ আওতাত গোটেই বিষয়টো জলজল স্পষ্টকৈ স্পষ্ট হ'ব হয় ৰবিউল প্ৰতিটো ডবাত 20টাকৈ মহ যেহেতু লৈ অহা হৈছিল আৰু 20টাকৈ মহৰ বিপৰীতে দুজনকৈ ব্যক্তি থকা বুলি ইতিমধ্যে জানিব পৰা গৈছে গতিকে সেই দুজনকৈ ব্যক্তিক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে নে নিশ্চয়কৈ যদি আটক কৰিছে তেতিয়াহ'লে সোধাপোছা অব্যাহত ৰাখিছে আৰু সোধাপোছা কৰাৰ পাছতে নিশ্চয়কৈ মুছাৰাফৰ পৰিচয় লাভ কৰিবলৈ সক্ষম হ'ব গতিকে সেই দুগৰাকীকৈ ব্যক্তিক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে নে সেই ব্যক্তিসকলো পলায়ন কৰিছে সেই সম্পৰ্কে কিছু তথ্য আছে নেকি আপোনাৰ হাতত জানিব বিচাৰিম কালি যেহেতু মহখিনি জব্দ কৰিছে আৰু যি দুগৰাকী ব্যক্তিৰ তেওঁলোকৰ ভাষ্য অনুসৰি যে মুছাৰাফেই এই মহখিনি সৰবৰাহ কৰিছিল আৰু সেই মুছাৰাফক বিচাৰি নিশ্চিতভাৱে সেই মুছাৰাফৰ নামটো সেই দুগৰাকী ব্যক্তিৰ মুখতে আৰক্ষীয়ে লাভ কৰিছিল আৰু সেই মুছাৰাফকো যিহেতু সেই ব্যক্তি দুগৰাকীৰ মুখত সেই মুছাৰাফৰ নাম উল্লেখ কৰিছিল সেই ব্যক্তি দুগৰাকীকো আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে আৰু পৰৱৰ্তী সময়ত তদন্তৰ খাতিৰত আচলতে সেই ব্যক্তি দুগৰাকীকো বিভিন্ন সময়ত মতা হ'ব বা আৰক্ষীৰ গোটেই বেৰিয়াৰৰ ভিতৰত থাকিব দুয়োগৰাকী ব্যক্তি